কোনে কৈছে কোনে কোৱা নাই মই নাজানো, তেখেতে কি কৈছে কোৱা নাই নাজানো, তেখেতৰ মানে দলীয় কৰ্মীসকলে কি কৈছে কি কোৱা নাই জানো, কিন্তু আমি তেখেতক সন্মান জনাওঁ, তেখেতক শ্ৰদ্ধা কৰোঁ। আমাৰ এৰিয়াৰে তেখেত এজন সিনিয়ৰ এজন মানে সংগ্ৰামী অতীত হয়, সংগ্ৰামী নেতা হয়, ৰাজনীতিক এজন নেতা হয়। আজি অসম বিধানসভাৰ তেখেত এজন অধ্যক্ষ হয়, গতিকে তেখেতক আমাৰ শ্ৰদ্ধা আছে, আমি তেখেতক প্ৰণাম জনাওঁ, ভক্তি কৰোঁ। কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত বেলেগ, ৰাজনীতিৰ ক্ষেত্ৰত আজিৰ দিনত মই ভাবোঁ তেখেতে ইমান ভাল খেলাড়ী হোৱা নাই। আজিৰ দিনত ৰাজনীতি তেখেতে ইমান ভাল খেলাড়ী হোৱা নাই, কিন্তু ইয়াত বিটিআৰৰ ৰাইজে সকলোৱে বুজিছে তেখেতে কি চিন্তা লৈ আগবাঢ়িছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই কি চিন্তা লৈ আগবাঢ়িছে। প্ৰমোদ বড়োই বিটিআৰৰ ৩৫ লক্ষ জনসাধাৰণৰ কাম কৰাৰ কাৰণে চিন্তা কৰি আগবাঢ়িছে আৰু তেখেতে ৰাজগদ্দিটো লৈ যদি আগবাঢ়িছে এইটো তেখেতৰ কথা নিশ্চয় ৰাইজে বুজিব আৰু ৰাইজে নিশ্চয় মানে ২২ তাৰিখৰ দিনাখন ইয়াৰ উচিত মানে শিক্ষা দিব বা উচিত মানে পদক্ষেপ ল'ব বুলি মই ভাবিছোঁ। বিটিআৰটো আমি ভাবিছোঁ তেখেতৰ লগত লাগি অসম চৰকাৰ ভাৰত চৰকাৰৰ লগত লাগি একেলগে আমি বিটিআৰটো ভালকে গঠন কৰিম আৰু তেখেতে নিশ্চয় আজি ৰাজনীতিত বহুত কথা ক'লেও নিশ্চয় ৰাজনীতি ২৬ তাৰিখৰ পিছত ২২ তাৰিখৰ পিছত তেখেতে আমাকে সমৰ্থন দিব আৰু আমাকে সমৰ্থন দি প্ৰমোদ বড়ো ডাঙৰীয়াকো সমৰ্থন দি বিটিআৰটো সজোৱাৰ কাৰণে তেখেতে আমাক সহায় কৰিব বুলি আমি আশা কৰিছোঁ। বিগত দিনতো তেখেতে আমাক সহায় কৰিছে আৰু অহা দিনতো সহায় কৰিব, কিন্তু আজি ৰাজনীতিৰ কাৰণে তেখেতসকলৰ যি দলৰ পৰা যি প্ৰাৰ্থী ইয়াত দিয়া হৈছে এই প্ৰাৰ্থীক জয়যুক্ত কৰাৰ কাৰণে ৰাইজক অলপ মানে নিজৰ ফালে মানে অলপ আনাৰ কাৰণে বিভিন্ন মন্তব্যটো আমাৰ নেতাসকলে দিয়ে, কিন্তু এটা কথা স্পষ্ট, দেশৰ প্ৰধানমন্ত্ৰী দেশৰ গৃহমন্ত্ৰী মাননীয় অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও আমাৰ বিমুখ নকৰে আৰু আমাৰ UPPL দলৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াক আকৌ BTCৰ চিফ বনাবৰ কাৰণে তেখেতসকলে কাম কৰিব আৰু এইটো ক্ষেত্ৰত নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক সহযোগ কৰিব বুলি মই আশা কৰিছোঁ। ডিষ্ট্ৰিক্টত ঘূৰি আছো, ওদালগুৰি ডিষ্ট্ৰিক্টত 10টা সমষ্টিত মই ঘূৰিলোঁ, প্ৰায় 9টা সমষ্টিত গোৰ্খা ভোটাৰ আছে। গোৰ্খা ভোটাৰ প্ৰায় 4,000 5,000 আৰু ভৈৰৱকুণ্ডত 15,000 গোৰ্খা ভোটাৰ আছে। মই সকলো ঠাইতে মেল মিটিং কৰিছোঁ। আজি দেখিছোঁ মই গোৰ্খাসকলে সকলো কথাটো বাদ দি UPPL মুখী হৈছে আৰু যোৱা 5 বছৰত আমাৰ বিটিআৰৰ প্ৰমুখ প্ৰমোদ বড়ো ডাঙৰীয়াই গোৰ্খাসকলক যি স্বীকৃতি দিছে, গোৰ্খাসকলে যি কাম কৰিছে, বিগত দিনত হাগ্ৰাহ মহিলাৰে 17 বছৰ শাসন কৰা সময়তে তেনেকুৱা কাম কৰা নাই। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই কাম কৰাৰ যি এটা টেকনিক, কাম কৰাৰ যি পলিচি আৰু জাতি জনগোষ্ঠীৰ মাজত যি ধৰণৰ তেখেতে সমন্বয় গঢ়ি তুলিবলৈ সক্ষম হৈছে এইটো ভাল পায় আৰু গোৰ্খাসকলে এইবুলিও আকৌ আমি প্ৰমোদ বড়োক বিটিআৰৰ চিফ বনাব লাগে বুলি এই UPPL দলক সমৰ্থন কৰিবলৈ দিনবোৰ ভাঙি ওলাই আহিছে। নাই এইটো ক'বই, সকলোৰে এটা আৱেগ থাকে, উদ্বেগ থাকে, এইটো ক'বই। মই নিজেও UPPL দলৰ এজন কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে মই প্ৰাৰ্থী হ'ম বুলি মই ভাবিছিলোঁ, কিন্তু দলৰ বহুত মানে সমীকৰণটো মিলাব লগা আছে। যি সমীকৰণ মিলাবলৈ গৈ দলে গোৰ্খাৰ পৰা তেনেকুৱা প্ৰতিনিধি দিব পৰা নাই। মাত্ৰ গোৰ্খা মাত্ৰ নহয়, আন জনগোষ্ঠীকো আমি একমোডেশ্যন দিব পৰা নাই। যিসকল জনগোষ্ঠীক আমি একমোডেশ্যন দিব পৰা নাই, যি জনগোষ্ঠীক আমি কেন্দ্ৰীয় দিব পৰা নাই, নিশ্চয় তেখেতসকলক আমাৰ BTC একৰ্ডৰ মানে যি নিয়ম আছে এই নিয়মৰ মতে তেখেতসকলক মনোনীত কৰি লৈ আহিম। আৰু তেখেতে কৈছে, বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ জাতীয় সংগঠনৰ লগত মেল মিটিং কৰি তেখেতে কৈছে গোৰ্খাসকলক এইবাৰ মনোনীত সদস্য কৰি আমি EM ৰূপে আমি বনাম। গতিকে গোৰ্খাসকলৰ কাৰণে মই কাম কৰিম ভৱিষ্যতে বুলি তেখেতে এটা মানে দিছে, কথা দিছে। গতিকে আজিৰ দিনত গোৰ্খা ৰাইজ এই সকলো কথাটো বুজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি বিটিআৰক আগুৱাই লৈ যাবলৈ কাম কৰিম বুলি ওলাই আহিছে। এতিয়াতো আমি বহুত ভাল পাইছোঁ, UPPL দল আজি ইমান ভাল পাইছোঁ। আজি আমি দিছপুৰৰ পৰা দিল্লীৰ পৰাও বহুত নেতাবিলাক আহিছে। আমি দিল্লী দিছপুৰ কথা কোৱা নাই, দিল্লীৰ পৰা বহুত নেতাসকল ইয়াত আহিছে। দিল্লীৰ পৰা দিছপুৰৰ পৰা বহুত নেতা আহি আজি ইয়াত কেন্দ্ৰীয় নেতাসকলে ইয়াত আহি প্ৰচাৰ অভিযানত নামিছে। তেখেতসকলে গম পাইছে নহয় BTCটো কেনেকা, আপোনাৰ ডিমাকুছিৰৰ উত্তৰত থকা ভোলাতালটো কেনেকা, সৌৰংটো কেনেকা, আত্ৰিঘাটটো কেনেকা, জংগলবস্তি কেনেকা, ডিমাকুছিৰ ভিতৰে বাহিৰে গাঁওবিলাক কেনেকা, চুটিকানি কেনেকা, তেখেতসকলে গম পাইছে। তেখেতসকলে দেখিছে কিয় ইয়াত আন্দোলন হৈছিল, কিয় ইয়াত সংগ্ৰাম হৈছিল, ইয়াত কিয় ইয়াৰ ৰাইজে আজি পৃথক ৰাজ্য বিচাৰিছিল, এই সকলো কথাটো তেখেতে ইয়াত আহি বুজিছে। এইটো আমাৰ কাৰণে ভাল এটা মেছেজ তেখেতসকলে লৈ যাব বুলি আমি ভাবিছোঁ। আজি নিৰ্বাচন আহিছে, তেখেতসকলে আহিছে নিজৰ দলৰ এজেণ্ডাটো লৈ, কিন্তু আমি বিচাৰোঁ বা আমি ভাবিছোঁ এই BTCটো আমাৰ চতাল হয়, BTCটো আমাৰ চতাল হয়। এই চতালত বসবাস কৰা 26টা জনগোষ্ঠী, ইয়াত আদিবাসী কওক, গোৰ্খাই কওক, বেংগলী কওক, ৰাজবংশী কওক, হিন্দীভাষীয়ে কওক, বড়োৱে কওক, ৰাভা, গাৰো, কছাৰী, যিমান চৰণীয়া যিমান জাতি জনগোষ্ঠী আছে তেখেতসকল সকলো এটাই কথা বিচাৰিছে, এইটো আমাৰ চতাল হয়। গতিকে এই চতালক নেতৃত্ব দিব পৰা, বিটিআৰক নেতৃত্ব দিব পৰা আমাৰ এজনে নেতা আছে আৰু এই নেতাটো হ'ল প্ৰমোদ বড়ো ডাঙৰীয়া। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যি দল আছে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব দিয়া যি দল আছে UPPL দল, আজি সেই UPPL দলত জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে ওলাই আহি এই দলত কাম কৰিছে। গতিকে এই দলক সমৰ্থন দি এই দলৰ এইবাৰ অকলে চৰকাৰ মেজিক নাম্বাৰটো অকলে যিমান মানে চৰকাৰ বনোৱাৰ কাৰণে যিমান আমাক তাৰিখ থাকে, এই তাৰিখটো যাতে সকলো UPPL দলে জিকি আহে তাৰ কাৰণে
ধৰণে মানে আমাৰ জনগোষ্ঠীয় মানে সংগঠনৰ কাম কৰি আছে আৰু জনগোষ্ঠীয় নেতাসকলে আমাক সমৰ্থন দিছে আৰু ৰাইজে আমাক সমৰ্থন দিছে গতিকে মই ক'ব বিচাৰো আজি যিমান দল ইয়াত নাহক কিয় বা বিপিএফে যিমান দামবালি মাৰি কথা নকওঁ কিয় আজিৰ দিনত প্ৰমোদ বড়োই ইয়াৰ বিটিআৰৰ চিফ হ'ব আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্ব দিয়া যি দল আছে ইউপিপিএল দলে অকলে মানে মেজিক নাম্বাৰটো লৈ আহি চৰকাৰ বনাব এইটো প্ৰায় নিশ্চিত হৈ পৰিছে।